September. মই ঠিক কৰি পেলাই জনাই দিম টিভি চাই দিম বাবা ৰাজ্যত চলি থকা বান পৰিস্থিতিৰ সময়তে আমাৰ বংকোৱালত মথাউৰিটো ভাঙি প্ৰায় ৭২খনমান গাঁৱৰ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকে দুৰ্যোগৰ সন্মুখীন হৈছে ভাঙি যোৱা মাথাউৰিটো মন্ত্ৰী অতুল বৰা ডাঙৰীয়া বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আমি সকলোৱে পৰিদৰ্শন কৰিলো ৰাইজৰো অভাৱ অভিযোগৰ বুজ ললো বহুজনৰ ঘৰ ভাঙিছে স্কুল কলেজৰ ক্ষতি সাধন হৈছে থকাৰ অসুবিধা হৈছে কাৰোবাৰ মাৰ্কশিট আদি পানীত উটি গৈছে যাৰ যিমান অসুবিধা আছে গোটেইখিনি মই শুনিলো আৰু যি ধৰণে পাৰো মই নিৰাময়ৰ বাবে চেষ্টা কৰিম জিলা উপায়ুক্তকো মই কৈছো যাতে ৰিলিফত কোনো ক'ব গ'লে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয় যি ধৰণে যাক ৰিলিফ দিয়াৰ প্ৰয়োজন আমি যাতে তেনেকৈ ৰিলিফ দি থাকোঁ আৰু অকণমান পানীটো সামৰিলে আমাৰ আজিকালি নতুন জিঅ' টিউব আছে জিঅ' টিউবেৰে আমি যিটো অঞ্চল যিটো ভাঙি যোৱা টুকুৰা মেৰামতি কৰাৰ বাবে আমি চেষ্টা কৰিম যাতে মানুহখিনি বহুদিন পানীৰ মাজত থাকিব নালাগে মই এতিয়া যাওঁতে কাজিৰঙাও চাই যাম মিহিমুখ আদি সম্পূৰ্ণ অঞ্চল জলনিমগ্ন হৈ পৰিছে কাজিৰঙাত ইমান পানী হোৱা নাছিল তথাপিতো ট্ৰেফিক মুভমেণ্ট আদি কণ্ট্ৰল কৰা হৈছে যাতে কোনো জন্তু দুৰ্ঘটনাগ্ৰস্ত হ'ব নোৱাৰে আৰু যোৱাকালিৰ পৰা আমাৰ বন বিভাগৰ গোটেই বিষয়াসকল ইয়াত আছে আৰু এটা বেটেলিয়নো আমি ইয়ালৈকে কালিৰ পৰা আহিব দিছোঁ যাতে এইকেইদিন সিঁচৰিত হৈ থকা বন্য জন্তুখিনিৰ প্ৰতিপালন কৰিব পৰা যায় বহুত চালচা মথাউৰি ছিঙাৰ সম্ভাৱনা এতিয়া আছে আজি আমাৰ কলিয়াবৰৰ হাতীমূৰাত মথাউৰি ছিঙিছে বুঢ়ীদিহিং নদীত তিনিচুকীয়াত এটা মথাউৰি ছিঙিছে মাজুলীত এটা মথাউৰি ছিঙিছে বিশ্বনাথ জিলাতো কৃষি বান এটা ছিঙিছে এতিয়ালৈকে মোৰ হাতত থকা খবৰ মতে এইকেইটা আৰু যদি কিবা মই ইয়াত থকাৰ সময়ত কিবা হৈছে নাই হোৱা এইটো মই অলপ পিছত গম পাম কিন্তু বৰ্তমানলৈকে বুঢ়ীদিহিঙৰ মথাউৰিটো মাজুলীৰ মথাউৰি বংকোৱাল আৰু হাতীমূৰা আৰু বিশ্বনাথত এটা সৰু কৃষি বান এইকেইটা ভঙাৰ খবৰ আমালৈকে আছে এটা ভাল খবৰ যে ডিব্ৰুগড়ত আজি ডিব্ৰুগড় যোৰহাট দুয়োটাতে ব্ৰহ্মপুত্ৰ বিপদ সীমাৰ তললৈকে বৈছে গতিকে মই ভাবোঁ যে উজনিৰ পৰা এতিয়া নামনিলৈকে পানীখিনি যাবগৈ আৰু উজনি বা অৰুণাচলত যদি নতুন বৰষুণ নহয় তেতিয়াহ'লে হয়তো আমি এই পৰিস্থিতিৰ পৰা সোনকালে হাত সাৰিব পাৰিম কিন্তু যদি পাছিঘাট বা অৰুণাচলত নতুন বৰষুণ হয় উজনিত যদি নতুন বৰষুণ হয় তেতিয়া সংকট ঘনীভূত হৈ থাকিব আৰু ভাঙি যোৱা মথাউৰিৰ গাঁওখিনিৰ ক্ষতিটো বেছিকৈ তেওঁলোকে ক্ষতিৰ সন্মুখীন হ'ব চাওক পানীটো আঁতৰিলে আমি গম পাম যে কিমান মাটি ক্ষয় ক্ষতি হৈছে কালি আমাৰ কেবিনেটৰ বৈঠক আছে মানুহক যাতে আমি কঠীয়া দিব পাৰোঁ ঘৰবিলাক মেৰামতি কৰিব পাৰোঁ ৰাস্তা ঘাটবিলাক সোনকালে বনাই দিব পাৰোঁ গতিকে আমি কালি আলাপ আলোচনা কৰি ল'ম আৰু যাক যেনেকৈ পাৰোঁ আমি সহায় কৰিম আজিও আমাৰ গোটেই অসমৰ জিলাসমূহত মন্ত্ৰীসকল আছে সকলো বিভিন্ন জিলাত গৈছে বান ক্ষতিগ্ৰস্ত ৰাইজৰ লগতে সকলো আছে ডিব্ৰুগড় নগৰত এটা বিশেষ সমস্যা আছে কিন্তু যোৱাকালি গধূলিৰ পৰা আমি ছুইচ গেটখন খুলিব পাৰিছোঁ পানী লাহে লাহে ব্ৰহ্মপুত্ৰৰ ফালে গৈছে যদি নতুনকৈ ব্ৰহ্মপুত্ৰ উফন্দি নুঠে তেতিয়াহ'লে মই ভাবোঁ যে ডিব্ৰুগড়ৰ চহৰৰ পানীখিনি কালি বা পৰহি ভিতৰত নোহোৱা হ'ব ইয়াৰ মাজত ময়ো এদিন ডিব্ৰুগড়লৈকে যাম খা খবৰ ল'ম তেওঁলোকে কৈছে যি লাগে তাকে সহায় কাৰণে যি লাগে আমি কৰিম বুলি কৈ থৈছে গতিকে এই মুহূৰ্তততো আমাৰ আগে পিছে যিমান ক্ষতিগ্ৰস্ত হয় তাৰ তুলনাত এতিয়ালৈকে ক্ষতিগ্ৰস্ত ইমান হোৱা নাই আমি চম্ভালিব পাৰিম
কিন্তু যদি ক্ষতি বেছি হয় তেতিয়াহ'লে কেন্দ্ৰৰ আমি সহায় ল'ব লাগিব। স্যাৰ দেৰগাঁৱকে ধৰি বিভিন্ন প্ৰান্তত আমি দেখিছোঁ যে বানত উঠি গৈছে, কালি এজন ঢুকাইছে, এজন ঢুকাইছে। চাওক, বানপানীত যেতিয়া পানী সোমাই আহে তেতিয়া জলমগ্ন হৈ কিছু মৃত্যু হয়। ধেমাজিতো 2জনৰ মৃত্যু হৈছে, সৰু পথাৰতো 3জনৰ মৃত্যু হৈছে। তেনেকুৱা দুখজনক খবৰ আহি আছে। অলপমান আমি সজাগ সচেতনতা তেনেকৈ আমি নিজক বচাব চেষ্টা কৰিব লাগিব দুৰ্যোগৰ মুহূৰ্তত। ঠিক আছে, হ'ব ছাৰ।